উচ্চ বিষয়া এজন DSP আমি দেখা পালো যে গীতাৰ্থদেৱ শৰ্মা তেখেতে একদম ভি মহা দি আহি পেলাই লাঠিডাল লৈ এফালৰ পৰা মানে পিটিবলৈ ধৰিছে মানুহবিলাকক আৰু পিটাৰ লগে লগে কি হ'ল তাত পৰিস্থিতি বেয়ালৈ গুচি গ'ল গতিকে গোটেই সম্পূৰ্ণ কালি জগৰীয়া যিটো তাত পৰিস্থিতি হ'ল ইয়াৰ বাবে জগৰীয়া হৈছে পুলিচ প্ৰশাসনৰ এইজন DSP এজন গীতাৰ্থদেৱ শৰ্মা এইজন তাত জগৰীয়া গতিকে এইজনক পোনপ্ৰথমতে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেখেতৰ যিটো পদ আছে পদটো খাৰিজ কৰিব লাগে আমি দাবী জনাইছোঁ অসমীয়া যুৱ মঞ্চই আৰু 2 নম্বৰতে হৈ গ'ল কি আমি দেখা পালোঁ তেখেতৰ পিতৃ ইমান এজন তেখেতে কিবা ACS বিষয়া বুলি শুনিছোঁ বা গম পাইছোঁ ইমান ফকলন্দ মানুহ থাকেনে তেখেতে শিক্ষিত কিন্তু শিক্ষিত তেখেত নহয় অশিক্ষিত মানুহ তেখেতে এইজনটো তেখেতৰ হিতেশদেৱ শৰ্মা তেখেতে পোষ্টটো ডিলিট কৰি দিছে তেখেতে পোষ্টত ইমান এটা বাক্য লিখিছে যিজন জুবিন গাৰ্গ আমাৰ হিয়া মধুৰ কাৰণে গোটেই অসমবাসী গোটেই ভাৰতবাসী বিশ্বকে কান্দি আছে তেখেতক আগতে দেখিছোঁ তেওঁ ট্ৰল কৰি পেলাই তেওঁলোকে বেয়া বেয়া কমেণ্ট লিখি থাকে যোৱাকালি তেওঁ বাপেক পিতেকে লগ লাগি পিতেকে সেইটো সংঘাত লগাই দিলে আৰু বাপেকে কি কৰিলে যে জুবিনৰ আদৰ্শৰ প্ৰথম জুবিন গাৰ্গ বা কিবা তেনেকুৱা ধৰণৰ নহয় জুবিনৰ আদৰ্শৰ প্ৰথম প্ৰতিফলন বোলে বাক্সা লাজ লগা নাই আপোনাৰ মেণ্টেলিটি নে ইমান বেয়া মেণ্টেলিটি আপোনাৰ অসমবাসীৰ হিচাপে আপুনি কিন্তু খানা খোজক অতি শীঘ্ৰে নহ'লে কিন্তু আপোনাৰ পৰিস্থিতি বেয়া হ'ব হিতেশদেৱ নাথ আপোনাৰ পৰিস্থিতি কিন্তু আমি অসমীয়া জনতাক বেয়া কৰি দিম নহ'লে আপোনাৰ লাজ লগা নাই গোটেই অসমবাসী আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে কান্দি আছে বিভিন্ন ন্যায় ক্ষেত্ৰত ন্যায় কাৰণে দিন ৰাত একাকাৰ কৰি লাগি আছে তাৰপিছত আপুনি আপোনাৰ নিচিনা এজন সুস্থ মগজৰ মানুহে এটা কথা লিখিছে একদম 420 থাৰ্ড ক্লাছ মানুহ আপুনি হিতেশদেৱ নাথ শৰ্মা আপুনি একদম 420 থাৰ্ড ক্লাছ মানুহ একদম বাচি থাকিব আৰু অসমবাসী হিচাপে আপুনি অতি শীঘ্ৰে ক্ষমা খোজক যে মোৰ ভুল হ'ল এনেকুৱা বাক্য ক'ব নালাগিছিল আপুনি অতি শীঘ্ৰে ক্ষমা খোজক নহ'লে কিন্তু আমি কিন্তু নহ'লে পৰিস্থিতি কিন্তু বেলেগ ফালে গৈ যাব আপোনাৰ ক্ষেত্ৰত উচ্চ বিষয়া এজন DSP আমি দেখা পালোঁ যে গীতাৰ্থদেৱ শৰ্মা তেখেতে একদম ভি মহা দি আহি পেলাই লাঠিডাল লৈ এফালৰ পৰা মানে পিটিবলৈ ধৰিছে মানুহবিলাকক আৰু পিটাৰ লগে লগে কি হ'ল তাত পৰিস্থিতি বেয়ালৈ গুচি গ'ল গতিকে গোটেই সম্পূৰ্ণ কালি জগৰীয়া যিটো তাত পৰিস্থিতি হ'ল ইয়াৰ বাবে জগৰীয়া হৈছে পুলিচ প্ৰশাসনৰ এইজন DSP এজন গীতাৰ্থদেৱ শৰ্মা এইজন তাত জগৰীয়া গতিকে এইজনক পোনপ্ৰথমতে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেখেতৰ যিটো পদ আছে পদটো খাৰিজ কৰিব লাগে আমি দাবী জনাইছোঁ অসমীয়া যুৱ মঞ্চই আৰু 2 নম্বৰতে হৈ গ'ল কি আমি দেখা পালোঁ তেখেতৰ পিতৃ ইমান এজন তেখেতে কিবা ACS বিষয়া বুলি শুনিছোঁ বা গম পাইছোঁ ইমান ফকলন্দ মানুহ থাকেনে তেখেতে শিক্ষিত কিন্তু শিক্ষিত তেখেত নহয় অশিক্ষিত মানুহ তেখেতে এইজনটো তেখেতৰ হিতেশদেৱ শৰ্মা